টিয়কত নিৰ্বাচনী কুচকাৱাজ বিধায়ক অখিল গগৈৰ টিয়কৰ হাঁহচৰাত ৰাইজৰ দলৰ কাৰ্যালয় মুকলি শিৱসাগৰ বিধায়কগৰাকীৰ এবাৰ মৰিয়নি সমষ্টিত ৰাইজৰ দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিৰোধী ঐক্য গঠনক লৈ অখিল গগৈয়ে দিলে এক প্ৰকাৰ গেৰাণ্টি দলীয় স্বাৰ্থ পৰিহাৰ কৰি সাতটাকৈ দল একগোট হোৱাটো খাটাং বুলি মন্তব্য কৰিলে বিধায়কগৰাকীয়ে ইফালে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে ১০০টা সমষ্টিত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অখিল গগৈয়ে সেয়া আছিল গৌৰৱ গগৈৰ নিজা মন্তব্যহে অৱশ্যে শিৱসাগৰ সমষ্টিত এতিয়াও কৰিবলগীয়া বহু কাম থকা বাবে গৃহ সমষ্টিত নিৰ্বাচন নেখেলে অখিল গগৈয়ে আপোনালোকে সকলোৱে জানে যে আমি ৰাইজৰ দলে মৰিয়নি বিধানসভা সমষ্টিত নিৰ্বাচন খেলিম আৰু ইয়াত প্ৰস্তুতি কৰি থকা হৈছে সেইকাৰণে আজি ২০২৬ চনৰ নিৰ্বাচনত কেনেকৈ আগবঢ়া হ'ব আৰু ইয়াত কোন প্ৰাৰ্থী হ'ব সেই সম্পৰ্কে কিছু কথা আলোচনা কৰিবৰ কাৰণে আমাৰ কৰ্মী সভাখন আয়োজন কৰা হৈছে আশা কৰোঁ আজি আমি এটা পজিটিভ সিদ্ধান্ত ল'ব পাৰিম অখিল গগৈ ডাঙৰীয়াই মৰিয়নি সমষ্টি নিজা কৃষক সমষ্টিৰ পৰা খেলাৰ পৰিকল্পনা হৈছে নেকি মানে মোৰ নিজৰ সমষ্টিটোৰ প্ৰতি ডেফিনেটলি মোৰ দুৰ্বলতা সদায় আছে আৰু কিন্তু তাৰ পাছতো মই মানে শিৱসাগৰ সমষ্টিত মই নিজে কমিটেড হৈ আছোঁ এইকাৰণেই যে মোক একেবাৰে বিপদৰ সময়ত শিৱসাগৰৰ মানুহবিলাকে জিকাইছিলে মই মানে এবাৰ চৰকাৰত অংশগ্ৰহণ কৰি শিৱসাগৰৰ মানুহখিনিক শিৱসাগৰ অঞ্চলৰ মূল সমস্যাখিনি সমাধান কৰি থৈ আহিব খোজোঁ সেইকাৰণে ২০২৬ চনৰ নিৰ্বাচনটোত মই শিৱসাগৰৰ পৰা খেলিম বুলি ভাবি আছোঁ তথাপি এই সম্পৰ্কে আলোচনা চলি আছে চৰ্চা চলি আছে কথাবিলাক কি হয় দেখা যায়